Hello everyone. মোৰ আন এটি ৰেচিপি লৈ আজি আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজি বনাইছোঁ বেচেলৰ ফ্ৰেণ্ডলি এটা মটন ডিছ। বহুতেই ইজি আৰু সকলোৱে বনাব পাৰিব। আৰু আহকচোন চাই যাওঁ কেনেকৈ বনাইছোঁ মই। ফাৰ্ষ্টে সকলোখিনি প্ৰিপাৰেশ্যনটো মই কৰি লওঁ। এইখিনি মটন, আদা নহৰু পেষ্ট, পিঁয়াজ, বিলাহী যিখিনি লাগে ইয়াতে সকলোখিনি মই আগতীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত এইটো মই কুকাৰত বনাম, যিহেতু বহুত ইজি চিম্পল হয়। কেৰাহীত মই কুকাৰত মই ফাৰ্ষ্টে দেখিছে তেল দিছোঁ। তেলটো মটনৰ ফেটছৰ ওপৰত ডিপেণ্ড কৰে। ফেটছ যদি বেছি থাকে তেলটো কমাই দিব। তাৰপিছত তেল গৰম হোৱাৰ পিছত মই ইয়াতে দিম জিৰা, গোটা জিৰা অলপ দিম তেলত। তাৰপিছত দিম দুখিলা তেজপাত, নিজৰ আপোনালোকৰ সোৱাদ অনুযায়ী। তাৰপিছত অকণমান জিৰা আছিলে অকণমান আমি দি দিব। গেছটো মিডিয়াম টু ল' হ'ব। পিঁয়াজ দিম। পিঁয়াজটো ভালদৰে ভজাৰ পিছত তাতে দিম নিমখটো দিয়াৰ পিছত যেতিয়া অলপমান পিঁয়াজখিনি যেতিয়া মানে অলপ কালাৰ চেঞ্জ কৰিব আৰু তাৰ যোনটো স্মেল সেইটো যেতিয়া গুচি যাব, ইয়াতে মই দি দিম মোৰ মটনখিনি। এয়া মটনত যিহেতু মোৰ ফেটছ আছে, সেইটো মই তেল অলপ কমকৈ দিছোঁ। আৰু ভালকৈ কিন্তু মটনখিনি ভাজিব লাগিব। ভালকৈ আপোনালোকে ভাজিব পাৰিব। কিন্তু এটা কাম কৰিব পাৰিব, যোনে অলপ ব্যস্ত থাকে ল' ফ্লেমত গেছটো এইখিনি ভালদৰে ভাজিব লাগিব। তাৰপিছত মই ইয়াতে দি দিম বিলাহী আৰু কেঁচা জলকীয়া কাটি থৈছিলোঁ যে, সেয়া দি দিম। কেঁচা জলকীয়াটো অপশ্যনেল হয়। আৰু এইখিনি ভালদৰে মজাই তাৰপিছত মই ইয়াতে স্কিপ হৈ গ'ল দেই ভিডিঅ'টোত। মই ইয়াৰ পিছতে আদা নহৰুখিনি দিছিলোঁ, পেষ্টখিনি যিটো মই কৰি থৈছিলোঁ। তো সেইটো আপোনালোকে তাৰপিছতে দি দিব। আদা যিমান দিব নহৰু সিমানেই দিব, সমান সমান যায় মটনত। তাৰপিছত এইখিনি মছলা দি দিছোঁ মই, চব জিৰা, ধনিয়া, তাৰপিছত ৰেড চিলি আৰু কাশ্মীৰী জ্বলা এটা কালাৰটো। তাৰপিছত মই ইয়াতে দিম অকণমান জালুকৰ গুড়ি, যিহেতু বৰষুণ দি আছে। তাৰপিছত মই ইয়াতে মোৰ হোমমেড যোনটো মানে মটন মছলা মই বনাওঁ সেইটো দি দিছোঁ অলপ। মটন চায়ে দিছোঁ, বেছি নাই দিয়া। হোমমেড মছলা হ'লে ভাল লাগে। আমি হোমমেড মছলাই খাব লাগে হিচাপমতে। কিনা মছলা, পেকেট মছলাতকৈ হোমমেড মছলাটোৱে মানে বেমাৰ আজাৰ ইমান নকৰে। মই মটনখিনি ভালদৰে এনেকৈ মছলাখিনি দিয়াৰ পিছত মানে ভালদৰে মজাই তাৰপিছত ইয়াতে এটা মই বস্তু দিম, যিটো একদম অপশ্যনেল হয়। কোনোবাই যদি ভাল পায় দিব পাৰে, বহুতে ভাল নাপাবও পাৰে। এইটো হৈছে কেৰা ৱাটাৰ। অকণমান দিব দেই, বেছি নিদিব। মানে মটন চাই পেলাই, নহ'বা অভাৰ পাৱাৰ হৈ যায়, স্মেলটো বহুত বেয়া লাগে তেতিয়া। তো মই ইমান ভাল নাপাওঁ স্মেলটো, মোৰ হাজবেণ্ডে ভাল পায়, চ' মই অকণমান দিলোঁ। তাৰপিছত অকণমান পানী দি দিছোঁ। তাৰপিছত মই 8টা চিটি মৰাম আৰু মোৰ মটন ৰেডি হৈ যাব। এয়া মটনত মই পৰা মিডিয়াম টু হাই ফ্লেমত হ'ব। তাৰপিছত মোৰ ভাত আৰু এইপিনে মটন মোৰ ৰেডি হৈ গ'লে মই আৰু খাই দিব পাৰিম ভাতটো। তাৰপিছত এয়া মোৰ মটন ৰেডি হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত এয়া ভাত খাব লৈছোঁ। কিন্তু মোৰ আজি মটন খাবলৈ একদমেই মন নাই। মই বনাই দিছিলোঁ হাজবেণ্ডৰ কাৰণে অকণমান। মই কি খাম জানে? মই খাম মোৰ দাইল, বিলাহী দিয়া দাইল, আলু ভাজি আৰু মই এটা হিদল মাছৰ চাটনি এটা বনাইছিলোঁ জ্বলাকৈ। বাছ সেয়াই খাম মই। মোৰ বনাই দিলোঁ মটনটো, তেওঁৰ খাবলৈ মন গৈ আছিলে। চ' আজিলৈ ইমানেই। বাকী যদি আপোনাক কিবা ৰেচিপি লাগে বা যিকোনো ধৰণৰ চিম্পল হওক, হেৰি হওক, আপোনালোকে মোক কমেণ্ট কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।